দোস্ত এই দুনিয়া জীৱনটোক লৈ অহংকাৰ কৰি কি লাভ আমি আজি সকলোৱে ঈদ খাওঁ তো আজি ঈদ আজি 17 তাৰিখ তো আজি ফাইনেলি ঈদ হ'ব আৰু তো আজি কি কৰোঁ আপোনালোকে চাই থাকিব ব্লগটো তো এতিয়া মানে ইমান বৰষুণ দিছে নহয় আজি মানে ঘূৰিবলৈ যাবলৈ মন নাপালোঁ প্ৰত্যেকটো ঈদত মই ঘূৰোৱেই কিন্তু এইবাৰ ঈদত মানে মই ঘূৰিবলৈ যাবলৈ নাপালোঁ বৰষুণৰ কাৰণে তো দোৱা কৰোঁ যাতে আবেলিলৈ মানে বৰষুণটো নিদিয়ে তাতে ঘূৰিবলৈ যাব পাৰোঁ আৰু অলপমান তাৰপিছত ঈদৰ দিন বুলি ক'লেতো ঘূৰিবলৈ নগ'লে ভালেই নালাগে মই এতিয়া খোৱাৰ পৰা জাষ্ট উঠিছোঁ 7:30মান বাজিছে চাগে এতিয়ালৈকে মুখে ধোৱা নাই গৈ পেলাই এতিয়া মই গা চা ধুওঁ ধুই লৈ পেলাই বিচনাবোৰ পাৰি লৈ পেলাই আপোনালোকৰ লগত লগ পাই আছোঁ Hey guys, তো এতিয়া গা ধুই আহিলোঁ ফ্ৰেছ হৈ ল'লোঁ বাৰুতে এতিয়া কাটি আছোঁ তামোল দেখিছে তামোলে মানে ধৰিবই নোৱাৰোঁ ভালকৈ কাটিব বিচাৰিছোঁ কাৰণ মা আৰু বাবাক মই তামোল দিম আজি ঈদত চবেই তামোল দিব লাগে সৰুৱে ডাঙৰক এটা সন্মান কৰা হয় আৰু এটা মৰমৰ চেনেহৰ কথা চবেই দিয়ে কিন্তু কিছুমানে দিয়ে নে মই গম নাপাওঁ আমাৰ কিন্তু সৰুৰে পৰা এইটো মানে আছে সৰুৰে পৰা আমি দিমেই বাৰু যেতিয়া মই অলপ ডাঙৰ হৈ আহিছোঁ তেতিয়াৰ পৰা মই দিওঁ তাৰ আগত বায়ে দিছিলে বাইদেউজনে মানে তো এতিয়া তামোল কাটোঁ আৰু মা বাবাক দিওঁ তামোল চাই থাকিব দিওঁ আৰু তামোল তো এই গাইজ কি কৰিব আহিছোঁ গম পাইছেনে মুচৰৰ ভিতৰত আমাৰ এই টিকলাক মেহেন্দি ক্ৰীম ইয়াত শুই আছে পূৰা গভীৰ টোপনি সেই গাইজ তো এতিয়া পূৰা কাপোৰ চাপোৰ পিন্ধি ল'লোঁ নতুন ভাবিছিলোঁ যে নিপিন্ধো ইমান বৰষুণ দি আছিল নহয় চোতালৰ অৱস্থা দেখিছে কিমান বৰষুণ বহুত মানে বৰষুণ দি আছে ভাবিছিলোঁ আজি মানে ষ্টাইলিশি নকৰোঁ একেবাৰে সন্ধিয়া মানে কৰিম আৰু তো এতিয়া ফাইনেলি ষ্টাইলিশি কৰি লৈছোঁ এতিয়া কিনো কৰিম আৰু ইমান বৰষুণত ফটো এখন উঠিবলৈ বাহিৰত মানে ভাল মানে একোৱেই নাই পোহৰ নাই ভিতৰতে মানে উঠিব লাগিব আৰু তেতিয়া কি কৰোঁ চাই থাকিব গাইজ মানে মোৰ লগৰ ছোৱালী এজনী আহিম বুলি কৈছে এনেকুৱা ফাঁকিদাৰ নহয় ৰাতিপুৱাৰ পৰা ৰখাই এতিয়া আহি আছে দেখাই আছোঁ তুমি এইজনী দেখিছে কেনেকুৱা ফাঁকিদাৰ ছোৱালীজনী ৰাতিপুৱাৰ পৰা মোক ৰখাই এতিয়া আহিছা আহা কি বতাহ দি আদৰিব আনিব লাগিব ইমান ৰখাইছা কিয় মোক ইমানখিনি ৰখাব লাগে ইমান টাইম সেই গাইজ তো এইফালে ঘূৰিবলৈ আহিছোঁ আৰু অলপ আমি ওলাই মেলি গোটেইকেইজনী আৰু আহি লৈ পেলাই সিহঁতক বহালোঁ বাৰু এতিয়া ইমান হুলস্থুল লগাই আছে কিন্তু এতিয়া খোজেই দিব পৰা নাই দেখিছে পিছত আছেগৈ আৰু লাজটো বহুত বেছি মানে আৰু জেগাখিনি ইমান ধুনীয়া নহয় লাজেই কৰে সেই গাইজ তো এতিয়া গাঁৱৰ পৰা আহিলোঁ আহি লৈ পেলাই ইহঁত দুজনীকে এতিয়া অকণমান থ'বলৈ যাওঁ আৰু মানে সিহঁত দুজনী থৈ লৈ পেলাই এতিয়া আকৌ মোক কোনে থ'ব আকৌ সিহঁতে থ'বলৈ আহিব মোক বাৰু তো এতিয়া মানে অকণমান আগবঢ়াই দিওঁ ন ঘৰত আকৌ কিবা ক'ব মানে সন্ধিয়া হৈ গ'লতো আৰু বতৰটো বেয়া এই উৰণি লৈ আছে সেইফালে চুলিখিনি এদিনতে বাঢ়ি গ'ল দেই কিমান বোকা তো গাইজ এতিয়া গৈ থাকোঁ আৰু সিহঁতৰ ঘৰ তাৰপিছত ঘৰত আহি লৈ পেলাই আৰু লগ পাই তো সেই গাইজ মানে কালি ঈদৰ পৰা আহিলোঁ মাহীহঁতক থৈ আহিলোঁ বাৰু এতিয়া যাওঁ মোৰ আৰু এজনী ফ্ৰেণ্ডক লৈ আহিবলৈ তো মানে তাই অসমীয়া হয় বাৰু মানে অলপমান তাই বেছি কমফৰ্টেবল তাই ভাবিছে তো আহোঁ বাৰু এইটোতো কুৰবানী ঈদ হয় ন তো এতিয়া আনিবলৈ যাওঁ আৰু তাইক চাৰিআলিৰ পৰা তো চাই থাকিব তো তাইক এতিয়া আনো বাৰু বোলো কোনজনী ছোৱালী দেখাই আছে সেই গাইজ তো তাই আহিল আৰু এতিয়া চাহ খাইছোঁ দুইজনীয়ে এইজনী পাছত ভালকৈ দেখাম এতিয়া মানে নেদেখাই মুখখন বোলে তাই আমি চাহ খাই আছোঁ আৰু সেই গাইজ এতিয়া এক চুলিখিনি ষ্ট্ৰেট কৰি দি লওঁ মানে তাইৰো মোৰে অৱস্থা মানে চুলি যেনেকুৱা মোৰ তাইৰো তেনেকুৱা সেইকাৰণে মানে চুলিখিনি ষ্ট্ৰেট কৰি দিলোঁ তাৰপিছত দেখাই আছোঁ তাইক ভালকৈ ষ্টাইল কৰাৰ পাছতহে তাই মানে উঠিব এতিয়া নুঠে বোলে ফাইনেল লুক হৈ গ'ল সেই গাইজ তো এতিয়া মেহেন্দি আঁকিলোঁ মানে কি কৰিম আৰু অকলে মানে এইটো ডাঙৰ হ'লোঁ ন এতিয়া খেলিবও নোৱাৰোঁ কি কৰিম টাইমটো মানে পাছ হোৱা নাই আৰু মানে এনেকুৱা বৰষুণ দি আছে মানে নেটো নাপায় মোবাইল চাবলৈ সেইকাৰণে এতিয়া তাইক মেহেন্দি আঁকি দিলোঁ আৰু
ৰখি আছে ৰেডি হৈ মইতো মেহেন্দি আৰ্টিষ্টে আৰু মেহেন্দিটো যাকে তাকে চবকে আঁকি দিব লাগে মই আহিলে খালি মই মেহেন্দি মানে আঁকা পাল ফুৰিবই ফাইনেলি অঁকা হ'ল কেনেকুৱা লাগিছে ক'ব তো গাইজ এইফালেও আঁকি দিলোঁ সৰু পোৱালি নিচিনা এই গাইজ মানে মোৰ ফুলি কালেকশ্যন চাই আছে মই নিজে বনোৱা ফুলি এদিনতো আপোনালোকক দেখুওৱা নাছিলোঁ বাৰু আজি দেখাই দিছোঁ চোৱা লোৱা মোৰ ফুলিৰ কালেকশ্যন হৈ আছে ইয়াত আৰু এযোৰ এইযোৰ এদিনো পিন্ধাই নাই মই এইযোৰ ভাল লাগিছে এইযোৰ পিন্ধিছোঁ বনোৱা নে এইযোৰ এইযোৰ বনোৱাই হয় এইযোৰ বনোৱা এইযোৰ পিন্ধা ন এইযোৰ আজি পিন্ধি যাম বুলি ভাবিছোঁ আৰু কাপোৰৰ লগত মেচিং কৰি তো এতিয়া এয়া মোৰ ছেটকেইটাৰ কালেকশ্যন দেখাইছোঁ তাইক তো এতিয়া এয়া ভাত পাৰি দিছে মা নিৰামিষ তাই মানে মাছ মাংস নাখায় আজি বোলে মঙলবাৰ যে সেইকাৰণে কিবা ব্ৰত পালিছে মানে তাইৰ সেইকাৰণে ময়ো মানে এতিয়া মাছ মাংস খাব পৰা নাই সেই গাইজ তো এতিয়া ওলাই মেলি আমি দুইজনী ঘূৰিবলৈ যাওঁ অলপমান গাঁৱৰ ফালে তাইকো আমাৰ গাঁওখন দেখাওঁ আৰু যে মৰিয়া গাঁওখন কেনেকুৱা তো এতিয়া আমি দুজনী ওলাইছোঁ আৰু ওলাই লৈ পেলাই যাওঁ সেইজনী মানে লাষ্ট কৰে ভালকৈ নুঠেই আপোনালোকক ভালকৈ দেখাম বাৰু পাছত মনে হ'লোঁ তো এতিয়া যাওঁ আৰু অলপমান ফটো উঠি লওঁ আৰু মোক কেনেকুৱা আহিছে ক'ব গাইজ তো এতিয়া আমি অলপ ঘূৰিব আহিছোঁ সেই দুজনী মোৰ লগৰ আৰু এজনী এইখিনিৰে হয় মানে আমি কৈছিলোঁ যে গাঁৱলৈ যাম কিন্তু মানে এইফালে আহিলোঁ আৰু অলপমান ঘূৰোঁ বুলি তাৰপিছত গাঁৱলৈ যাম চাগে পাৰিলে আৰু বতৰটো বেয়া কৰি আহিছে ইমান লাজ কৰে দেখাইছে এই দুজনী গাইজ লাজ কৰিয়া আৰু মই হ'লোঁ এজনী সৰল এজনী চটচটি তো এতিয়া ঘূৰি পকি আহিলোঁ চাহ বনাই দিছে মা মানে এতিয়া খাই বৈ আৰু তাইক থৈ আহিমগৈ এতিয়া মানে সমাপ্ত আৰু ভিডিঅ' হ'ব ভালকৈতো এবাৰো নেদেখালে তাই তো এতিয়া ঘূৰি পকি আহি লৈ পেলাই এতিয়া চাকন খাওঁ খাই লৈ পেলাই তাইক থৈ আহিম সেই গাইজ তো এতিয়া যাওঁ গাড়ীত উঠোঁ বাবা মানে গাড়ী লৈ যাম বুলি কৈছে তো এতিয়া উঠোঁ আৰু যাওঁ আৰু নে কি কোৱা কোনটো চাইডে মই সোমাই যাওঁ হা আহা তুমি লাষ্টততো কিবা এটা ক'ব পাৰা লাষ্টত বুলিতো কিবা এটা ক'ব পাৰা যে লাইক এখি কৰি দিব বা কমেণ্ট এখি কৰিব বা ছাবস্ক্ৰাইব কৰি দিব একো নোকোৱা